নমস্কাৰ, মই মৃন্ময় বৰা। পোনপ্ৰথমে আপোনালোক সকলোকে আমাৰ ইউটিউব চেনেল ভিজন টিউটৰিয়েললৈ স্বাগতম জনালোঁ। আজি আমি সংখ্যা প্ৰণালীৰ দ্বিতীয়টো অনুশীলনী আৰম্ভ কৰিম। ইয়াৰ পূৰ্বতে আমি অনুশীলনী 1.1টো অলৰেডি সমাপ্ত কৰিছোঁ। এতিয়া আমি অনুশীলনী 1.2টো আৰম্ভ কৰিম। এতিয়া সংখ্যা প্ৰণালীত আমি প্ৰথমটো অনুশীলনীত সংখ্যাসমূহৰ ওপৰত এটা চমু আভাস ল'লোঁ। সংখ্যাসমূহ কেনেকৈ আৰম্ভ হয়, কোনবিলাক সংখ্যা কোনবিলাক হয়, সেইবিলাক আমি অলপ চমু আভাস ল'লোঁ। এতিয়া দ্বিতীয়টো অনুশীলনীত আমি সংখ্যা প্ৰণালীৰ ওপৰত আৰু অলপ দকৈ চাম। এতিয়া ইয়াত প্ৰথমটো কুৱেশ্যন দিয়া আছে, চাওকচোন। তলৰ উক্তিবিলাক সত্য নে অসত্য উল্লেখ কৰা। তোমাৰ উত্তৰৰ যথাৰ্থতা প্ৰতিপন্ন কৰা। আমাৰ ইয়াত সত্য অসত্য নিৰ্বাচন কৰিব দিছে। এতিয়া আমি অধ্যায়টোৰ নাম লিখি লৈছোঁ ফাৰ্ষ্ট। অনুশীলনী আমাৰ 1.2। এতিয়া আমাৰ সত্য অসত্য নিৰ্বাচন কৰিবলৈ দিয়াৰ প্ৰথমটো কুৱেশ্যন আছে, প্ৰতিটো অপৰিমেয় সংখ্যা এটা বাস্তৱ সংখ্যা। আমাক সেইটো চিলেক্ট কৰিব দিছে যে প্ৰতিটো অপৰিমেয় সংখ্যাই বাস্তৱ সংখ্যা হয় নে নহয়। এইটো আমাৰ সত্য হ'ব। এইটো আমি সত্য লিখিম। আমাৰ কাৰণটো কি হ'ব? কাৰণ পৰিমেয় অপৰিমেয় সংখ্যাসমূহ লগ হৈ বাস্তৱ সংখ্যা গঠন হয়। আমাৰ 1 নম্বৰ কুৱেশ্যনটো সমাপ্ত হৈছে। আপোনালোকে এখন ইয়াত চাৰ্ট বনাই লওক সৰুকে। সংখ্যাৰ এটা চাৰ্ট আছে। ফাৰ্ষ্ট আহে আমাৰ স্বাভাৱিক সংখ্যা 1 2 3, 1ৰ পৰা আৰম্ভ হয় স্বাভাৱিক সংখ্যাবোৰ। নেক্সট আহে আমাৰ পূৰ্ণ সংখ্যাসমূহ 0ৰ পৰা আৰম্ভ হয়। 0 1 2 3 এনেকে গৈ থাকে। তেনেকে পিছত আহে আমাৰ পৰিমেয় আৰু অপৰিমেয় সংখ্যা। অপৰিমেয় সংখ্যা আহে, পৰিমেয় সংখ্যা আহে, এনেকে গৈ থাকে। -3/2 লিখিছো দেই। এনেকে আমাৰ অপৰিমেয় সংখ্যাবোৰ √2 √3 √7 আৰু এই গোটেইখিনি সংখ্যাক আমি একেলগে বাস্তৱ সংখ্যা বুলি কওঁ। বাস্তৱ সংখ্যা আণ্ডাৰ সকলোসমূহ সংখ্যা আহে। পৰিমেয় সংখ্যা, অপৰিমেয় সংখ্যা, পূৰ্ণ সংখ্যা, স্বাভাৱিক সংখ্যা, এই গোটেইখিনি মিলাই আমাৰ বাস্তৱ সংখ্যা আহে। এতিয়া 2 নম্বৰ কুৱেশ্যনটো কি দিয়া আছে? সংখ্যা ৰেখাৰ প্ৰতিটো বিন্দুৱে √m আৰ্হিৰ, য'ত m এটা স্বাভাৱিক সংখ্যা।
ইয়াত কৈছে কি প্ৰতিটো বিন্দুৱে ৰুট m আৰ্হি হয়নে নহয় আমাক সুধিছে। এতিয়া স্বাভাৱিক সংখ্যাসমূহ আমি কি জানো, স্বাভাৱিক সংখ্যাসমূহ 1ৰ পৰা আৰম্ভ হয়, হয়। গতিকে এই উক্তিটো আমাৰ অসত্য হ'ব। সত্য কিয় হ'ব আমি সেইটো লিখিম, কাৰণ সংখ্যা ৰেখা এডালত সংখ্যা ৰেখাত থকা -1, -2, -3 এনেকে যিবিলাক আমাৰ ঋণাত্মক দিশত থকা সংখ্যাসমূহ, এইসমূহ সংখ্যা এতিয়াও স্বাভাৱিক সংখ্যা নহয়। আপোনালোকে লিখি ল'ব, কাৰণ সংখ্যা ৰেখাত আমাৰ ঋণাত্মক সংখ্যাসমূহ থাকে, হয়। তো এইসমূহ সংখ্যা আমাৰ স্বাভাৱিক সংখ্যাৰ আণ্ডাৰত নাহে। এতিয়া আমাৰ 3 নম্বৰ কুৱেশ্যনটো দিছে কি প্ৰতিটো বাস্তৱ সংখ্যা এটা অপৰিমেয় সংখ্যা। আমাৰ এইকেইটা আপোনালোকে লিখি ল'ব। আমি এতিয়া 3 নম্বৰ কুৱেশ্যনটো ষ্টাৰ্ট কৰিম। ইয়াত কৈছে কি যে প্ৰতিটো বাস্তৱ সংখ্যা এটা অপৰিমেয় সংখ্যা। এই উক্তিটো আমাৰ অসত্য হ'ব। সত্য। কাৰণ বাস্তৱ সংখ্যাত পৰিমেয়ৰ লগতে অপৰিমেয়, এইটো লিখক আপোনালোকে অপৰিমেয়ৰ লগতে পৰিমেয় বুলি লিখক। অপৰিমেয়ৰ লগতে পৰিমেয় সংখ্যাসমূহ অন্তৰ্ভুক্ত হৈ থাকে বা হৈ থকা দেখা যায়, লিখিলেই হ'ল আৰু কিবা এটা। সেইকাৰণে আমাৰ বাস্তৱ সংখ্যা প্ৰতিবোৰ সকলোবোৰ বাস্তৱ সংখ্যা অপৰিমেয় সংখ্যা নহয়। এতিয়া 2 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ। সকলো ধনাত্মক অখণ্ড সংখ্যাৰ বৰ্গমূল অপৰিমেয় নে? যদি নহয় তেনেহ'লে এটা সংখ্যাৰ উদাহৰণ দিয়া যাৰ বৰ্গমূল এটা পৰিমেয় সংখ্যা। এতিয়া ধনাত্মক অখণ্ড সংখ্যা বুলি ক'লে আমি কোনবিলাক সংখ্যা আমি ধৰোঁ? 0ৰ পৰা আৰম্ভ কৰি যিবিলাক আমাৰ ইনফিনিটিলৈকে গৈ থাকে সেইখিনি আমাৰ ধনাত্মক অখণ্ড সংখ্যাৰ আণ্ডাৰত আহে। এতিয়া ইয়াত অপৰিমেয় নে সেইটো সুধিছে, আমাৰ বৰ্গমূলটো অপৰিমেয় হয় নে নহয় সেইটো সুধিছে। এতিয়া আমি 2 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ। কিন্তু আমি কি লিখিম যে সকলো
ধনাত্মক সকলো ধনাত্মক খণ্ড সংখ্যাৰ বৰ্গমূল অপৰিমেয় নহয়। আমাক এতিয়া উদাহৰণ দিব দিছে। আমি উদাহৰণ কি দিম? কাৰণ ধনাত্মক অখণ্ড সংখ্যা যেনে ধনাত্মক অখণ্ড সংখ্যা আমাৰ কিছুমান এনেকুৱা আছে 4, 9, তাৰপিছত আমাৰ 16, 25 এনেকৈ বাঢ়ি গৈ থাকিব। এই ধনাত্মক অখণ্ড সংখ্যাসমূহৰ যদি আমি বৰ্গমূল উলিয়াওঁ, এতিয়া 4 যদি আমি বৰ্গমূল উলিয়াওঁ, 4 ইকুৱেল কিমান হ'ব আমাৰ 2 হয় সদায়। তেনেকৈ 9ৰ হ'ব কিমান? 9 ইকুৱেল মানে √9 ইকুৱেল 3। তেনেকৈ আমাৰ √16 মানে 16ৰ বৰ্গমূল হ'ব আমাৰ 4। এনেকৈ বাঢ়ি গৈ থাকে, মানে এনেকৈ বহাই পেলাই আমি লিখিব পাৰোঁ। গতিকে আমাৰ এনেকৈ 2, 3, 4 এইখিনি সংখ্যা আমাৰ অপৰিমেয় সংখ্যা নহয়, মানে বৰ্গমূল অপৰিমেয় নহয়। এতিয়া আমি 3 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ। 3 নম্বৰ কুৱেশ্যনটোত কৈছে কি যে সংখ্যা ৰেখাত কিদৰে √5ক সূচিত কৰিব পাৰি, সেইটো আমাক দেখুৱাব দিছে। এতিয়া আমি সংখ্যা ৰেখাত √5ক কেনেকৈ গঠন কৰা হয়, তেনেকৈ আমি এতিয়া এটা চিত্ৰৰ সহায়ত বস্তুটো আমি এটা দেখাম। 3 নম্বৰ কুৱেশ্যনটো আপোনালোকে স্কেল কম্পাছ লৈ ল'ব। সংখ্যা ৰেখাত আমি এতিয়া সংখ্যা ৰেখা আঁকি লওঁ ফাৰ্ষ্ট। তাৰপিছতে মই এইটো মুচি দিছোঁ। এতিয়া সংখ্যা ৰেখাত আমাৰ সোঁমাজত সদায় 0 আহে। 0, 1, 2, 3, -1, -2। এতিয়া ইয়াত আমাৰ √5ক সূচিত কৰিব দিছে। আমি এতিয়া এটা সমকোণী ত্ৰিভুজ এটা আমি অংকন কৰিব লাগিব। সমকোণী ত্ৰিভুজ আপোনালোকে পাইছে নিশ্চয়। সমকোণী ত্ৰিভুজ কি হয়? আমি ইয়াতে সমকোণী ত্ৰিভুজ ল'ম। সমকোণী ত্ৰিভুজ চাইডত আপোনালোকে আঁকি ল'ব। সমকোণী ত্ৰিভুজ এটা আমি ইয়াত আঁকিম। ইয়াৰ নাম দি ল'ব আপোনালোকে পইণ্টবিলাকৰ। মই দিছোঁ AO, ওপৰত দিছোঁ B। এতিয়া সমকোণী ত্ৰিভুজত আমাৰ এটা ফৰ্মুলা আমাৰ ইউজ হয়। আমি
পাইথাগোৰাছৰ উপপাদ্য আমি সকলোৱে শুনিছো। পাইথাগোৰাছৰ উপপাদ্য, তোমাৰ কি হয় এই সমকোণী ত্ৰিভুজৰ বিষয়। সমকোণী ত্ৰিভুজৰ আমাৰ ছাইডবোৰ উলিয়াবৰ কাৰণে এইটো সূত্ৰটো আমাৰ ব্যৱহাৰ হয়। ইয়াত কি হয়, এইটো আমাৰ অতিভুজ হয় বা কৰ্ণ হয়, এইটো আমাৰ ভূমি হয়, এইটো আমাৰ লম্ব হয়। ফৰ্মুলাটো কি হয়, ত্ৰিভুজৰ বৰ্গ সমান সমান ভূমিৰ বৰ্গ আৰু লম্বৰ বৰ্গৰ সমষ্টিৰ সমান কিমান হয়, অতিভুজৰ বৰ্গ। এইটো আমাৰ সূত্ৰ। এতিয়া আমি ইয়াত কি কৰিম, যেহেতু আমাক ইয়াত √5 খোদিত কৰিব দিছে, আমি ইয়াত এটা কি কৰিম, ফাৰ্ষ্ট 1 চেণ্টিমিটাৰ জোখত আমি এডাল আমি ফাৰ্ষ্ট এডাল ইয়াত লম্ব আঁকি লৈছো 2 চেণ্টিমিটাৰত ধৰাকৈ। তোমালোকে স্কেল ইউজ কৰিব। এতিয়া 1 চেণ্টিমিটাৰ ইউজ কৰি পেলাই ইয়াত এডাল আৰ্ক কৰিব, আৰ্ক কৰি পেলাই ইয়াত এইটো কাটাকুটি কৰিব। ইমান মান ধৰিছো আমি 1 চেণ্টিমিটাৰ। এতিয়া কি কৰিব, এই পইণ্টটোৰ পৰা আমাৰ ইয়াত জইন লগাব। এতিয়া আমি ইয়াত কি কৰিম, নাম দি ল'ম, এইটো আমি O বুলি ধৰিছো, এইটো আমি A দিম, এইটো B দিম, এইটো নাম কিবা দি দিব পাৰে Y বা কিবা দি দিব পাৰে। এতিয়া লিখিব ইয়াত OAB, OAB এটা সমকোণী ত্ৰিভুজ। সমকোণী ত্ৰিভুজ। এতিয়া আমি ইয়াত কি কৰিম, পাইথাগোৰাছৰ উপপাদ্য ইউজ কৰিম। পাইথাগোৰাছৰ উপপাদ্য অনুসৰি পাইথাগোৰাছৰ উপপাদ্য অনুসৰি কি হ'ব, ত্ৰিভুজৰ বৰ্গ সমান সমান ভূমি আৰু লম্বৰ বৰ্গৰ সমষ্টি। এতিয়া আমাৰ ইয়াত যিটো ট্ৰাইংগল আছে OAB, সেই ট্ৰাইংগলটোত আমাৰ ভূমি কি হৈ আছে, OA, আৰু অতিভুজ কি হৈ আছে, OB। OB আমাৰ B স্কোয়াৰ ইকুৱেল টু OA স্কোয়াৰ প্লাছ B স্কোয়াৰ প্লাছ B স্কোয়াৰ। এতিয়া আমি কিমান লৈছিলো, ইয়াৰ পৰা আমি 2 চেণ্টিমিটাৰ ধৰিছো আৰু এইটো আমি 1 চেণ্টিমিটাৰ ধৰিছিলো, হয়। আমাৰ কিমান হ'ব, OB স্কোয়াৰ ইকুৱেল টু OA আছিলে আমাৰ কিমান, 2 স্কোয়াৰ প্লাছ 1 স্কোয়াৰ। আমি ইয়াত যদি স্কোয়াৰ উঠাই দিওঁ, ইয়াত আহি যাব
2 স্কোয়ার প্লাস 1 স্কোয়ার। নেক্সট আহিব আমাৰ কি OB সমান সমান 4 প্লাস 1 OB সমান √5। এতিয়া আমি OBৰ ভ্যালু কি পালো √5। আমি এইটো 1 ইউনিট ধৰিছিলো আৰু এফালে আমি কিমান ধৰিছিলো 2 ইউনিট ধৰিছিলো। এতিয়া আমি কি কৰিম যেটো আমি √5 পাইছো ইয়াৰ ভ্যালু আমি কিমান পালো √5 পাইছো। এটা নেক্সট স্টেপ কি হ'ব আপোনালোকৰ কম্পাস আছে হাতত আমি কম্পাসৰ সহায়ত কি কৰিম O বিন্দুক কেন্দ্ৰ কৰি B বিন্দুলৈ আমি এটা জোখ লম। কম্পাসডালৰ এটা কোণ আপোনালোকে ইয়াত থব আৰু এডাল আৰ্ক আঁকিব। আৰ্কডাল এই নাম্বাৰ লাইনডালত আপোনালোকে কটাকটি কৰিব গম পাইছেনে কি কৰিব কম্পাসডাল ইয়াত বহাব এনেকৈ বহাই পেলাই এনেকৈ আপোনালোকে ইয়ালৈকে টানিব আৰ্কডাল আৰু আৰ্কডালে য'ত কটাকটি কৰিছে যোনটো বিন্দুত কটাকটি কৰিছে আমাৰ এইখিনিত কটাকটি কৰিছে হয় নহয় তো সেইখিনিয়ে হ'ব আমাৰ কিমান √5ৰ কেন্দ্ৰস্থান। আমাৰ √5ৰ এতিয়া কেন্দ্ৰবিন্দু কোনটো হ'ব √5 বুলি ক'লে আমাৰ এই যিখিনি আমাৰ কি হ'ব √5। জেনেৰেলি আমাৰ √5ৰ ভ্যালু কিমান হয় √5 বুলি ক'লে আমাৰ 2.24 হ'ব। গতিকে 2.24 টো আমাৰ 2 আৰু 3 ভিতৰতে থাকিব হয় নহয় 2তকৈ অলপমান বেছি আৰু 3তকৈ অলপ কম গতিকে আমাৰ এই জেগাখিনিত আমাৰ কিমান আহিব √5 আৰু √5 2.24 এইখিনি আপোনালোকে লিখি ল'ব আৰু এনেদৰে আমি √5ক সংখ্যা ৰেখাত দেখুৱাম। গতিকে ছাত্ৰ ছাত্ৰীসকল আজি এইটো অনুশীলনী আমি ইয়াতে সমাপ্ত কৰিছো। আশা কৰিছো আপোনালোকে অংকসমূহ বুজি পাইছে আৰু যদি কিবা অসুবিধা আপোনালোকে সন্মুখীন হয় তেন্তে আপোনালোকে কমেন্ট বক্সত কমেন্ট কৰিব আমি চেষ্টা কৰিম বুজাই দিবৰ কাৰণে। গতিকে আপোনালোকে অংকসমূহ ধুনীয়াকৈ বুজি পাতি ল'ব আৰু এনেকৈ আমি ভিডিঅ'সমূহ দি থাকিম। ইয়াৰ পিছত আমি অনুশীলনী 1.3 আৰম্ভ কৰিম আৰু আপোনালোকে আমাৰ ভিডিঅ'সমূহ কণ্টিনিউৱাছলি চাই থাকিবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আপোনালোকৰ বন্ধু বান্ধৱ সকললৈ আমাৰ চেনেলটো শ্বেয়াৰ কৰিব। ধন্যবাদ।